মাজুলীত ঢেকিয়াপতীয়া বাঘৰ মুক্ত বিচৰণ সামগ্ৰী সত্ৰৰ সমীপত বাঘৰ মুক্ত বিচৰণক লৈ অঞ্চলজুৰি আতংক আৰু চাঞ্চল্য জনা অঞ্চলত বাঘ ওলোৱাক লৈ আতংকিত হৈছে অঞ্চলবাসী বন বিভাগৰ লোকে বাঘ পিঞ্জৰাবদ্ধ কৰাৰ বাবে চলাইছে অভিযান দিনৰ ভাগৰে পৰা প্ৰস্তুতি চলাইছিল বিভাগটোৱে আমি পুনৰ জনাইছো এক ব্ৰেকিং নিউজ মাজুলীত ঢেকিয়াপতীয়া বাঘৰ মুক্ত বিচৰণ সামগ্ৰী সত্ৰৰ সমীপত বাঘৰ মুক্ত বিচৰণক লৈ অঞ্চলজুৰি আতংক আৰু চাঞ্চল্য জনা অঞ্চলত বাঘ ওলোৱাক লৈ আতংকিত এতিয়া অঞ্চলবাসী বন বিভাগৰ লোকে বাঘ পিঞ্জৰাবদ্ধ কৰাৰ বাবে চলাইছে অভিযান আৰু দিনৰ ভাগৰে পৰা প্ৰস্তুতি চলাইছিল বিভাগটোৱে আৰু আমি এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰযোগে সংযুক্ত হৈছো মাজুলীৰ সিনিয়ৰ বিএছএফ ৰঞ্জন বৰা হৈতে হয় ৰঞ্জন বৰা যিহেতু এটা বাঘে আতংক চলাইছে মাজুলী আৰু বন বিভাগে বৰ্তমানে প্ৰস্তুতি চলাইছে ধৰিবৰ বাবে কি জনাব আপুনি হেহতে তথ্য ভাস্কৰ এই মুহূৰ্তত মই মাজুলীৰ সামগ্ৰী সত্ৰৰ সন্মুখৰ যি হাবিদৰা আছিল হাবিদৰাৰ কাষতে উপস্থিত আছো মোৰ সৈতে বন বিভাগ আৰু আৰক্ষীৰ বৃহৎ দল আছে ইয়াত ফগলেন ৰাখি সাজু কৰি ৰখা হৈছে বাঘ খেদিবলৈ আৰু ইয়াত গুলি ফুটাই বাঘ খেদাবলৈ চেষ্টা কৰা হৈছে আৰু বিগত 2 তাৰিখৰ পৰা 2 জুনৰ পৰা ইয়াত বাঘটোৱে বিচৰণ কৰিছে মাজুলীৰ যে সামগ্ৰী অঞ্চলৰ আশে-পাশে যি হাবিদৰা আছিল সেই হাবিদৰাত বিচৰণ কৰিছে আৰু ঢেকিয়াপতীয়া বাঘ বুলি বন বিভাগে স্পষ্ট কৰিছে ঢেকিয়াপতীয়া বাঘৰ যি আতংক এই মুহূৰ্তত তেওঁলোকে ফটকা বম ফুটাই তেওঁলোকে বাঘ খেদিবলৈ চেষ্টা কৰিছে আৰু মাজুলীৰ পৰিৱেশ মই দেখুৱাইছো আৰু চাৰিওফালে গাঁৱৰ মাজত বাঘ সোমাইছে আৰু যথেষ্ট আতংকিত হৈছে লোকসকল মই বন বিষয়া আছে মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছো ইতিমধ্যে ফগলেন সাজু কৰি ৰখা হৈছে বাঘ খেদিবলৈ বিভিন্ন প্ৰকাৰে কেইবাটাও মাধ্যমেৰে আপোনালোকে বাঘ খেদিবলৈ চেষ্টা কৰা হৈছে কিন্তু এই মুহূৰ্তলৈকে সফল হ'ব পৰা নাই বাঘ খেদাৰ কিবা আৰু নতুন পৰিকল্পনা আচ্ছা আমি আজি আমাৰ CCF ওয়াইল্ড লাইফক আমি জনাইছো কথাটো PCCFক একচুয়ালি এজনে এক্সপাৰ্ট আমি বিচাৰিছো এক্সপাৰ্ট আহি পেলাই গোটেইটো ষ্টাডি কৰক সিচুৱেশ্যনটো চাওক আমি ট্ৰেংকুলাইজ কৰিব পৰা যায় নে নাযায় কাৰণ চাৰিওফালে পানী আছে কাৰণে ধৰ ট্ৰেংকুলাইজ কৰিবৰ কাৰণে অলপ অসুবিধা হয় আমি আশা কৰিছো আমি আজি এটা মেছেজ দিছো মেছেজৰ ওপৰত যদি এজন এক্সপাৰ্ট আহে তেতিয়ালে এক্সপাৰ্টে ষ্টাডি কৰাৰ পিছত ট্ৰেংকুলাইজ কৰাৰ ব্যৱস্থা নিশ্চয় গ্ৰহণ কৰা হ'ব এক্সপাৰ্টে যি কয় আমি এইটো চাই ল'ম আৰু ঢেকিয়াপতীয়া বাঘ যিটো পাগমাৰ্ক যিটো দেখা পোৱা গৈছে এইটো পাগমাৰ্কটো হ'ল ঢেকিয়াপতীয়া বাঘৰ এইটো একদম কনফাৰ্ম 100% সাধাৰণতে ঢেকিয়াপতীয়া বাঘ বিচাৰি গৈ খেদাৰ তেনেকুৱা কোনো না অলপ দিগদাৰ মানে বাঘটো হ'ল বহুত টেঙৰ বস্তু বনৰ ৰজা ই পটককৈ যিকোনো এডোখৰ জেগাতে সি সদায় লুকাই থাকিলে তাক ধৰিব নোৱাৰি তথাপিও আমি চেষ্টা কৰিছোঁ যাতে তাক আমি যিমান পাৰোঁ সোনকালে তাৰ এটা ভাল তাৰ হেবিটেটলৈ আমি খেদাবৰ কাৰণে একচুৱেলি থাকে আমাৰ চাপৰি এলেকাবিলাকত মাজুলী কিন্তু এতিয়া সি হঠাৎ বানপানীৰ সৃষ্টি হ'ল এটা ভয়ানক বানপানীৰ সৃষ্টি হ'ল সেই বানপানীত সি ভয়ত আহি পেলাই মাটিৰ আমাৰ কি বুলি কয় মাজুলী বিভিন্ন জেগাত আহি পেলাই সি থিতাপি গ্ৰহণ কৰিছে আহি তথাপিও আমি আশা কৰিছোঁ যদি বানপানী কমিছে এতিয়া চাৰিওফালে গাঁও আছে আমাৰ সেইটো কাৰণে আমাৰ অলপ অসুবিধা আছে যিডোখৰ জেগাত আজি আছে আমাৰ সামগ্ৰী সত্ৰৰ কাষতে সেইটো চাৰিওফালে মানুহ এই মানুহ থকাৰ কাৰণে অলপ বেছি অসুবিধা হৈছে সি ওলাই যাব পৰা নাই আচলতে ভয় কৰিছে হয়তো যিফালে গৈছে হয়তো মানুহ দেখা পাইছে সেইটো কাৰণে সি বেছি ভয় কৰিছে আৰু নিশ্চিতভাৱে মই ফগলেন দেখুৱাম ফগলেন ইয়াত সাজু কৰি ৰখা হৈছে বম ফটকা ফুটাই তেওঁলোকে বাঘ খেদিবলৈ চেষ্টা কৰা হৈছে কিন্তু চাৰিওফালে গাঁও ভাস্কৰ জনাঞ্চলত প্ৰৱেশ কৰিছে বাঘটো আৰু প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘ আৰু ঢেকিয়াপতীয়া বাঘ পূৰ্বতে মাজুলীত প্ৰৱেশ কৰা নাছিলে কিন্তু প্ৰথমবাৰৰ বাবে বানপানীৰ বাবে মাজুলীত ইয়াত বাঘ সোমাইছে আৰু মাজুলীৰ গাঁও চাৰিওফালে গাঁও আছে গাঁৱৰ মাজত বাঘ সোমাইছে যাৰ বাবে এই মুহূৰ্তত তেওঁলোকে বাঘ খেদিবলৈ এই মুহূৰ্তত কোনো নতুন তেওঁলোকে চেষ্টা তেওঁলোকে অব্যাহত ৰাখিছে কিন্তু এই মুহূৰ্তলৈকে বাঘ ইয়াৰ পৰা যোৱা নাই আৰু ফগলেন সাজু কৰি ৰখা হৈছে ফগলেনেৰে এই হাবিৰ মাজত তেওঁলোকে বাঘ কাইলৈ পুনৰ খেদিবলৈ চেষ্টা কৰিব ইতিমধ্যে ফগলেন সাজু কৰা হৈছে নিশাৰ ভাগত যথেষ্ট কঠিন কাম বাঘ খেদি যোৱাটো গতিকে হিংস্ৰ জন্তু আৰু চিকাৰ কৰি ফুৰা জন্তু গতিকে এই মুহূৰ্তত বাঘ খেদাটো নিশাৰ ভাগত বাঘ খেদাটো জনাঞ্চলত যিহেতু প্ৰৱেশ কৰিব পাৰে যিকোনো মুহূৰ্তত গাঁৱত বাঘে আক্ৰমণ কৰিব পাৰে গতিকে এই মুহূৰ্তত বাঘ খেদি পঠোৱাটো এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছে গতিকে বন বিষয়াৰ সৈতে তেওঁলোকে কথা পাতিছে কিন্তু এই মুহূৰ্তত জনাঞ্চলত প্ৰৱেশ কৰিছে বাঘটোৱে মাজুলীৰ সামগ্ৰী সত্ৰৰ ঠিক নিচেই কাষতে বাঘটো ইয়াত আছে আৰু সামগ্ৰী সত্ৰৰ ঠিক কাষতে থকা বাঘটো আৰু সামগ্ৰী সত্ৰৰ বাওঁহাতে সামগ্ৰী সত্ৰৰ সোঁহাতে সামগ্ৰী সত্ৰৰ সন্মুখত চাৰিওফালে গাঁও আছে গতিকে গ্ৰামাঞ্চলৰ মাজত বাঘটো সোমাইছে আৰু চাৰিওফালে গাঁও থকাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বাঘটো খেদিব পঠোৱাৰ ক্ষেত্ৰত চিকাৰী বাঘ ঢেকিয়াপতীয়া বাঘ প্ৰথমবাৰৰ কাৰণে মাজুলীত সোমাইছে আৰু যথেষ্ট অসুবিধা হৈছে খেদিবলৈ যথেষ্ট অসুবিধা বানপানী হৈছে চাৰিওফালে মানুহৰ মাজত একদিনত আমি ৰিক্সে ল'ব পৰা নাই খেদিবৰ কাৰণে ৰিক্স ল'ব পৰা নাই নিশ্চিতভাৱে দিনত বাঘ খেদি পঠোৱাটো সম্ভৱ হৈ উঠা নাই আৰু এই মুহূৰ্তত মই দেখুৱাইছো বন বিভাগৰ লোকে অহৰহ চেষ্টা চলাই আছে বম ফটকা ফুটাই তেওঁলোকে
গুলি ফুটাই বাঘ খেদিবলৈ চেষ্টা কৰি আছে, কিন্তু এই মুহূৰ্তলৈকে তেওঁলোক সফল হ'ব পৰা নাই। আৰু মই মাজুলীৰ পৰিৱেশ দেখুৱাইছোঁ। বিভিন্ন ঠাইৰ পৰা যিসকল বন কৰ্মী আছিলে, আৰক্ষীৰ লোক আছিলে, সেইসকল লোক ইয়ালৈ আহিছে। তেওঁলোকে একেৰাহে তেওঁলোকে বাঘ খেদিবলৈ চেষ্টা কৰি আছে, কাৰণ চাৰিওফালে গাঁৱৰ লোক আছে, জনাঞ্চল আছে। যিকোনো মুহূৰ্তত বাঘে গৈ গাঁৱৰ মাজত তেওঁলোকে বাঘে আক্ৰমণ কৰিব পাৰে। গতিকে এই মুহূৰ্তলৈকে বাঘ খেদি পঠোৱাটো সম্ভৱ হৈ উঠা নাই। চামগুৰি মুখা শিল্পৰ কাৰণে যিখন সত্ৰ বিখ্যাত, মাজুলীৰ চামগুৰি সত্ৰৰ সন্মুখৰ হাবিদৰাত বাঘ আছে। গতিকে এই মুহূৰ্তত যিকোনো মুহূৰ্তত বাঘ ওলাই আহিব পাৰে, গাঁৱত প্ৰৱেশ কৰি যিকোনো লোকক আক্ৰমণ কৰিব পাৰে। গতিকে ৰাইজক সচেতন কৰি দিয়া হৈছে। আমিও আহ্বান জনাইছোঁ ৰাইজক যাতে চামগুৰি সত্ৰৰ আশে পাশে থকা যিসমূহ গাঁও আছে, গাঁৱৰ লোকসকল নিশাৰ ভাগত বাহিৰলৈ তেওঁলোকে ওলাই নাহে, তেওঁলোকে নিৰাপদ দূৰত্বত তেওঁলোকে অৱস্থান কৰে। গতিকে এই মুহূৰ্তৰ পৰিৱেশ মই দেখুৱাইছোঁ। মাজুলীৰ চামগুৰি সত্ৰৰ সমীপৰ পৰিৱেশ মই দেখুৱাইছোঁ। বোম ফটকা ফুটাই তেওঁলোকে বাঘ খেদাৰ চেষ্টা চলাইছে এই মুহূৰ্তত। মাজুলীৰ পৰিৱেশ এই মুহূৰ্তলৈকে অহৰহ চেষ্টা চলাইছে বন বিভাগে। দিনৰ ভাগত বন বিভাগে চাৰিওফালে তেওঁলোকে পহৰা দি আছে, যাতে গাঁও অঞ্চলত বাঘ প্ৰৱেশ কৰিব নোৱাৰে। গাঁও অঞ্চলৰ লগতে যিসমূহ সত্ৰ আছে, চামগুৰি সত্ৰ, বিশেষকৈ চামগুৰি সত্ৰৰ সন্মুখত বাঘ আছে। গতিকে এই মুহূৰ্তত যথেষ্ট তেওঁলোকে চেষ্টা চলাই থকা দেখা গৈছে বাঘ খেদিবলৈ। আৰু নিশাৰ ভাগৰ পৰিৱেশ আমি দেখুৱাইছোঁ। এয়া মাজুলীৰ পৰিৱেশ। বন বিভাগে তেওঁলোকে অহৰহ চেষ্টা চলাইছে আৰু ফকলেণ্ড সাজু কৰি ৰখা হৈছে। যিকোনো মুহূৰ্তত বন বিভাগে অভিযান চলাব বাঘ খেদিবলৈ, কিন্তু দিনৰ ভাগত তেওঁলোকে বাঘ নেখেদে। নিশাৰ ভাগত তেওঁলোকে বাঘ খেদিব। মাজুলীৰ চামগুৰি সত্ৰৰ কাষত থকা মেখেলি গাঁও, মাজুলীৰ চামগুৰি সত্ৰৰ কাষত থকা পেৰাভাৰী গাঁৱৰ সন্মুখত বাঘটো এই মুহূৰ্তত অৱস্থান কৰিছে। চামগুৰি সত্ৰৰ সন্মুখত বাঘটো অৱস্থান কৰিছে। গতিকে খুব কম জেগাৰ ভিতৰত চাৰিওফালে গাঁও, কেৱল 50 মিটাৰ দূৰত্বত, কেৱল আৱাসিক এলেকাৰ 50 মিটাৰ দূৰত্বত বাঘটো অৱস্থান কৰিছে। গতিকে বন বিভাগৰ বাবে আটাইতকৈ প্ৰত্যাহ্বান হৈ পৰিছে বাঘটো খেদাৰ ক্ষেত্ৰত, যাৰ বাবে তেওঁলোকে শীৰ্ষ বন বিষয়াৰ সৈতে তেওঁলোকে যোগাযোগ কৰিছে। কাইলৈ আচলতে তেওঁলোকে ইয়াৰ ৰিজাল্ট পাব যে শীৰ্ষ বন বিষয়াই তেওঁলোকক কি জনাব, কেনেকৈ বাঘ খেদিব তাৰ পৰিকল্পনা কৰিছে বন বিষয়াসকলে। গতিকে এই মুহূৰ্তত মাজুলীৰ চামগুৰি সত্ৰত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। চামগুৰি সত্ৰৰ লগতে উজনি মাজুলীত বাঘটোৱে এই মুহূৰ্তত বিচৰণ কৰি আছে। গতিকে এই মুহূৰ্তত পৰিৱেশ আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰযোগে মাজুলীৰ চামগুৰি সত্ৰৰ সন্মুখৰ পৰা। হয় ৰঞ্জন বৰা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আৰু পৰৱৰ্তী সময় পুনৰ সংযুক্ত হ'ম। আৰু মাজুলীত ঢেকীয়াপতীয়া বাঘে সন্ত্ৰাস চলাইছে ইতিমধ্যে বন বিভাগে প্ৰস্তুতি চলাইছে তেওঁ বাঘটো পিঞ্জৰাবদ্ধ কৰিব, কিন্তু বৰ্তমানলৈকে পিঞ্জৰাবদ্ধ হোৱা নাই। বৰ্তমানেও তেওঁলোকে প্ৰস্তুতি চলাই আছে আৰু এয়া মাজুলীৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। আমি পুনৰ পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আমাৰ মাজুলীৰ চিনিয়ৰ ব্যক্তি ৰঞ্জন বৰাৰ সৈতে।